উজনিৰ বন্যাত্ৰৰ কাষত জ্যোতিষী কিৰিয়ং বান সাহায্য প্ৰদান কৰিলে কিৰিয়ঙে শিৱসাগৰৰ কেইবাখনো গাঁৱত বান সাহায্য বিতৰণ খাদ্য সামগ্ৰী অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ পুনৰ উজনিৰ বন্যাত্ৰৰ কাষলৈ যাব জ্যোতিষীগৰাকী উজনিৰ বান আক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি বন্যাত্ৰৰ কাষত থিয় দি গুৱাহাটীলৈ উভতি অহাৰ পাছত প্ৰাগনিউজৰ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কি ক'ব খুজিছে জ্যোতিষী কিৰিয়ঙে আহক কিৰিয়ঙৰ মন্তব্য এনেকুৱা বানপানী মই মোৰ জীৱনতো দেখা নাই বহুত বানপানী দেখিছোঁ কাৰণ আমি অসমৰ মানুহ গতিকে বানপানীৰ লগত আমাৰ এটা হেৰি আছে কিন্তু তেনেকুৱা বানপানী মই আগতে দেখাই নাছিলোঁ আৰু আমি গৈছিলোঁ একচুৱেলি বৈদিক এষ্ট্ৰ' যোগা ৰিচাৰ্চ ইনষ্টিটিউট বুলি মোৰ এটা ট্ৰাষ্ট আছে আমি এনেধৰণৰ কামে কৰি থাকোঁ আৰু ৰত্নকুমাৰৰ ফালৰ পৰা গৈছিলোঁ আৰু ভিতৰুৱা অঞ্চলত গৈছোঁ আমি বহুত ভিতৰুৱা অঞ্চললৈও গৈছোঁ কিন্তু দেখা পালোঁ যে মানুহবিলাকৰ অৱস্থা একেবাৰে নাইকিয়া আৰু তাত ধনী দুখীয়া বুলি কোনো কথা নাই সকলোৰ মানে আচলতে এতিয়াও দেখা পাব আপুনি মানে কঁকাল বা এটা বুকু সমান পানী বৈ আছে আৰু মই নিজৰ চকু চাইছোঁ নাৱেৰে সৰু সৰু বাচ্চাবিলাকক লৈ আনিছে বা ডাঙৰ মানুহ নাৱেৰে আহি আছে মানে ৰাস্তা পদূলি একোৱেই নাই আৰু ৰাস্তাৰ দুই কাষে মানুহবিলাকে টেণ্ট লগাই বহি আছে গতিকে তেনেকুৱা অৱস্থা পৰিৱেশ আমি যিমানখিনি পাৰোঁ বিভিন্ন জেগাত গৈছোঁ আৰু আমাৰ টান সামগ্ৰীবিলাক লৈ গৈছোঁ যিমানখিনি পাৰোঁ দিছোঁ একচুৱেলি মই প্ৰথমতে বেতবাৰীৰ ফালে গৈছিলোঁ আৰু তাতে দিলোঁ তাত শুনিলোঁ যে বেছি বেয়া হৈছে নিমাইজানৰ ফালে সেইফালে আকৌ সোমাই গ'লোঁ নিমাইজানৰ ফালে অৱস্থা সঁচাকৈ বেয়া নাওজান গৈছোঁ আৰু দৰিকাপাৰত গৈছিলোঁ বোকাবিলত গৈছিলোঁ ভাটিয়াপাৰা গৈছিলোঁ ৰূপহীমুখ গৈছিলোঁ এইবিলাক স্থানততো একেবাৰে মানে অতি বেয়া বেতবাৰী 2 নং কোঁৱৰগাঁৱত আৰু বেয়া দেখিলোঁ আৰু তেনেকুৱাকৈ মানুহবিলাকক যিমানখিনি পৰা যায় দি আহিছোঁ তাৰপাছত আহিলোঁ এনেকুৱা আহি আছোঁ ৰাস্তাৰ মাজত দেখা পালোঁ প্লাষ্টিকৰ কেইবা ঠাইত প্লাষ্টিকৰ বটল মানে পানীত উটি আহিলে নেকি লোকেল মানে ব্যৱহাৰ কৰে এনেকুৱা প্লাষ্টিকৰ বটল এইবিলাকতো ড্ৰেইনেজ ছিষ্টেমবিলাক বেয়া কৰি পেলাব পানী কেনেকুৱা যাব গতিকে চৰকাৰলৈ মোৰ বিনম্ৰ অনুৰোধ যে প্লাষ্টিক বেন কৰক এনেধৰণৰ প্লাষ্টিক যিবিলাক সোনকালে গেলি নাযায় এইবিলাক বন্ধ কৰক বহুত ধৰণৰ অল্টাৰনেটিভ আছে সেইবিলাক বস্তু ইউজ কৰক কমচে কম বহুতখিনি হেৰি হ'ব অকল বানপানী বুলি নহয় আগলৈ চাব এই বছৰটোত আৰু বিভিন্ন ধৰণৰ নেচাৰেল কেলামিটিত কিন্তু মানুহে কষ্ট পাব কাৰণ গ্ৰহ নক্ষত্ৰৰ পজিশ্যনে তেনেকুৱা চন্দ্ৰৰ পজিশ্যন বুলি কওঁ মংগলৰ পজিশ্যন বুলি কওঁ শনি এতিয়া য'ত বহি আছে আৰু যিসকলৰ শনিৰ চাৰেখাতি চলিছে তেখেতসকলৰতো আৰু বেয়া গতিকে সময় দেশৰ কাৰণে বা আমাৰ পূৰ্বাঞ্চলৰ কাৰণে বৰ এটা ভাল নহয় বুলি কওঁ জ্যোতিষী কিৰিয়ং উজনি অসমৰ বন্যাত্ৰৰ কাষত থিয় দি প্ৰাগনিউজৰ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপ প্ৰকাশ কৰিলে সেই বিশেষ পৰিৱেশৰ সম্পৰ্কে কিছু কথা